ডিমৌত ৰিজাৰ্ভ বেংকৰ উদ্যোগত বিত্তীয় সাক্ষৰতা সপ্তাহৰ শুভাৰম্ভ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত আজিৰে পৰা ডিমৌ মহাৰাণী গাঁও পঞ্চায়তত বিত্তীয় সাক্ষৰতা সপ্তাহ আৰম্ভ হৈছে। এই উপলক্ষে আয়োজিত সজাগতা শিবিৰত শিৱসাগৰ জিলাৰ অগ্ৰণী বেংকসমূহৰ মুখ্য পৰিচালক জীৱাঞ্চু পাল আৰু নাবাৰ্ডৰ জিলা উন্নয়ন পৰিচালক কিশোৰ ৰাভা উপস্থিত থাকি শতাধিক ৰাইজক বিত্তীয় দিশৰ ওপৰত সজাগতামূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ডিমৌ পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰিচালক তেজবেমু আভুণ্ড আৰু নিতাইপুখুৰী গ্ৰামীণ বিকাশ বেংকৰ জুমা হাজৰিকাও অংশগ্ৰহণ কৰে। মানিৱাই চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেচিৰ অতুল হাজৰিকা, মানসজ্যোতি গগৈ, গৌৰৱ চলিহা আৰু ৰণেন বৰগোহাঁইৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী অহা 13 ফেব্ৰুৱাৰীত সামৰণি পৰিব। এটি বিশেষ চলন্ত বাহনৰ জৰিয়তে গাঁৱে ভূঞে গ্ৰাহকসকলক বেংক সঞ্চয় সুৰক্ষিত ৰখাৰ বিষয়ে সজাগ কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সমগ্ৰ ভাৰতবৰ্ষই লগতে আমাৰ অসমৰ আজি এই শিৱসাগৰ জিলাৰ ডিমৌতো ৰিজাৰ্ভ বেংকৰ যি বিত্তীয় সাক্ষৰতা অভিযান 9 তাৰিখৰ পৰা অহা 13 তাৰিখলৈকে চলিব। তাৰ কাৰণে আজি এই ভেনখন আজি ইয়াতে শুভাৰম্ভ হয় ডিমৌ এই গাঁৱতেই। তো ইয়াৰ পৰাই আমি এই ভেনখন বিভিন্ন শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইলৈ যাব আৰু ইয়াতে ভেনখনতেই আপোনাৰ বিভিন্ন ধৰণৰ মেছেজবিলাক যিবিলাক বিষয় লৈ বিশেষকৈ এই গোটেই কাৰ্যসূচী লোৱা হৈছে। এটা হৈছে KYC, CKYC আৰু একাউণ্ট হাইজিন। আমি এই তিনিটা বিষয় যাতে জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ যোগেদি যাতে জনসাধাৰণে বিভিন্ন ধৰণৰ ফ্ৰডবিলাকৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে আৰু তেওঁলোকে বিত্তীয়ভাৱে সজাগ হৈ থাকিব পাৰে, এই কাৰণে এই কাৰ্যসূচীটো লোৱা হৈছে। আজি এই কাৰ্যসূচী উদ্বোধন কৰে আমাৰ শিৱসাগৰ জিলাৰ LDM ছাৰ আৰু উপস্থিত থাকে DDM নাবাৰ্ড আৰু পাঞ্জাৱ নেশ্যনেল বেংক আৰু আমাৰ AGBB ডিমৌ। ধন্যবাদ। কি ক'ব আজি যিটো অনুষ্ঠান? আজি আচলতে আমি যোনটো শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম ডিমৌৰ যিটো আজি এটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা গাইডলাইন অনুসৰি আমাক 5 দিনীয়া এটা দীঘলীয়া কাৰ্যসূচী আমাক আগবঢ়াই নিবৰ কাৰণে দিছিলে, যে সজাগতামূলক যিখিনি ধৰক KYCখিনি মানুহ এতিয়া বহুত মানুহ KYCৰ কাৰণে বহুত বেংক একাউণ্ট আমাৰ ধৰক নষ্ট হৈ গৈছে বা তেওঁলোকে চলাব পৰা নাই, KYCখিনি দিয়া নাই, তেওঁলোকে সেইটো বিষয়ে আৰু নহয় আচলতে। তো এতিয়া সেই যিখিনি KYC আচলতে আমি তেওঁলোকক সজাগ কৰিব পাৰোঁ যে KYCটো আপোনালোকে দিয়ক, যে তেতিয়াহে আপোনালোকৰ বেংক একাউণ্টটো সক্ৰিয় হৈ থাকিব। তো সেইকাৰণে আমি তেনেকুৱা সজাগতাখিনি যাতে গাঁৱৰ মাজলৈ লৈ যাব পাৰোঁ। মানে যিহেতু আমি এতিয়া য'ত কাম কৰি আছোঁ বিভিন্ন ধৰণৰ ভিতৰুৱা গাঁও অঞ্চলত মানুহখিনি এইখিনিৰ ওপৰত একেবাৰে সজাগ নহয়, সচেতন নহয়, যাতে আমি তেওঁলোকক এইখিনি সজাগ কৰিব পাৰোঁ। তাৰ কাৰণে আজি এখন আমাৰ মোবাইল ভেন ইনগ্ৰেশ্যন কৰা হৈছে। ইয়াতে আমাৰ সকলো বেংক অফিচিয়েলছ আৰু নাবাৰ্ডৰ মানুহ আছে লগত। তেওঁলোকে হৈ আমি আজি যিটো নৱজোৱান আমাৰ এখন মডেল ভিলেজ হিচাপে একচুৱেলি প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে SBI ফালৰ পৰা। ইয়াতে সকলো মানে যিখিনি চৰকাৰৰ ছ'চিয়েল ছিকিউৰিটি স্কিম আছে সেই স্কিমখিনি যাতে আমি ইয়াতে 100% এনৰোল কৰাই দিব পাৰোঁ গোটেই মানুহখিনি। তো তাৰ কাৰণে আমি এটা ষ্টেপ লোৱা হৈছে। সেইকাৰণে আজি নৱজন গাঁও পঞ্চায়তৰ অন্তৰ্গত যিটো আমাৰ মহাৰণী গাঁও পঞ্চায়ত বুলি কয়, সেই পঞ্চায়তৰ অন্তৰ্গত নৱজন গাঁওখনক ওচৰতে আমি আজি যিহেতু কমিউনিটি হল এটা আছে তাতে আমি